আইও এই ছোৱালীজনী বিয়া পালেহিয়ে নহয় ছটনো আৰু কেইটা দিন আছে এই বহাগৰ প্ৰথম সপ্তাহটোতে বিয়া কি যে কৰিম আৰু দে আগৰ দিনে ভাল আছিলে অ একেবাৰে সেই খুঁটা দুটামান পুতি সেই টিং দুখনমান লগাই দিলে এই পেণ্ডেল কাপোৰ দুটামান আনি লগাই দিলে হৈয়ে যায় আজিকালি আকৌ মানুহে ভাল নাপায় নহয় পেণ্ডেল দিবই লাগিব পেণ্ডেল দিলেহে ভাল পাব দৰা ঘৰ মানুহক আকৌ পেণ্ডেল নিদিলে বেয়া পাব নহয় আৰু আমিওতো লাজ পাওঁ আমাৰ এই মাজনী দেখিবলৈ মন নাযায় যোৱাবাৰ বিয়া সময়ত ওলাই গুচি গৈছোগে লগৰ ছোৱালীৰ ঘৰত ইমান দিন লুকাই আছোগে গম পাবই লাগে মোৰ বিয়া চিয়া হ'বলৈ মন নাই বুলি এতিয়া আকৌ বিয়া যা যোগাৰ কৰিছে মই বিয়া চিয়া হ'বলৈ নাই ভাল পোৱা ল'ৰাটোলে মোক নিদিলে ইবেলৈ ইমান জোৰ জবৰদস্তি কৰি পিনি সেইখন হ'ল মই বিয়া সোমাবলৈ নাই ইমানে বিয়া দিন চাপি আহিছে বুকুখন কঁপিবলৈহে আৰম্ভ কৰিছে বস্তু পাতি যোগাৰ কৰিছো হয় কি যে কৰিব ডাঙৰজনী ভাবিলে চিন্তাই লাগে মোৰে ডাঙৰ ছোৱালীজনী কমটি কলিজা খাটি বুলি ভাবিছে নি বিৰাট কলিজা খাটি এজনী কৈছো নহয় যোৱাবাৰ বিয়াখনত যিহে ঐ তাইক যিখনে কণ্ড লগালে এতিয়া সৰু ছোৱালীজনী আছিলে কাৰণেহে বাচিলো নহলে যোৱাবাৰ সেইখন কৰাৰ পিছত আকৌ নতুন মানুহ চাই বিয়া ঠিক কৰিব লাগে নি হা মোবাইলটো দিয়া নাই আজি কেইবাদিনো হৈ পিনি বিয়া বোলে বিয়ালে মাহে আছে বোলে মোবাইল চাই থাকিব নালাগে যাতৰ লগত মেছেজ কৰি কথা পাতি থাকিব নালাগে বোলে সেই বুলি কৈছে মই এতিয়া কি কম কলৈ যাওঁ জানো বুজি চুজি নাপায় অকণো নিজে ভাল পায় চাল পাই বিয়া নহ'লে নহয় এতিয়া নিজে আৰু ঘৰৰ পৰা চাই দিয়া মানুহলে বিয়া হৈ আহিলে মোকো এতিয়া সেইটোকে কৰিবলৈ বিচাৰিছে মই কি কওঁ এতিয়া জানো খং উঠি যায়গৈ একদম ভাবিয়ে পোৱা নাই বিয়া বস্তু বজাৰ কৰা হ'ল বাৰু দেই আৰু কিবা থাকি গৈছে নি বাৰু থাকি যাব নালাগে বাৰু বতাটোৱে ঘটিটোৱে বাৰু মাহীয়েকে দিবই ফাৰ্নিচাৰখিনি বাৰু ঘৰতে লৈ মেলি থৈছোঁ আকৌ ঘৰতে বাৰু আৰু এযোৰ কাঁহী বাতি লোৱা আছে পেহীয়েকে বাতি দিব বোলে তেনেকৈ বাৰু হৈছেগৈ আৰু কিবা বাকী আছে নি আজি আকৌ স্লিপখন চাবহে লাগিব দেই যদি কিবা বাকী থাকি গৈছে সেইকেইটাও কিবা এটা কৰিব লাগিব যেনে তেনে হ'লেও যোগাৰ কৰিব লাগিব কাম নাই বন নাই মাজনী যে আঙুলি মত হিচাপ কৰি আছে আকৌ কিবা বস্তু থাকি গৈছে কাৰোবালৈ ফোন কৰিব দেউতাক যে কিমান বলকিছে ঠিক নাই আপোনাৰ বোলে ঘৰৰ ফালৰ মানুহে বোলে একো নিদিয়ে বোলে গোটেই বস্তু বোলে মোৰ ঘৰৰ ফালৰ মানুহেহে বোলে গোটেই দিছে বোলে দামী দামী বস্তু বোলে পিছে আকৌ জীয়েক যে বিয়া হ'বনে নহয় সেইটো গমেই নাপায় অ মাজনী মাজনী কি কৰিছ তই এপিনে আছোন আমাৰ এজনী বৰ গণ্ডগোলীয়া নহয় এজনী দেখোন খেৰৰ গঁৰালত বহি কথা পাতি আছে অ তাৰ মানে তাই মোৰ ফোনটো নি কথা পাতি আছে ৰ মনে মনে গৈ চাওঁচোন তাই মোবাইলটোতো মই গডেজত ভৰাই থৈ দিছো একেবাৰে বিয়া দিনাখনিহে পাব কাৰ লগত ফোনত কথা পাতি আছে অ বাপেকটোৰ লগত কথা পাতি থাকিব পাৰে তাই ৰহ কাঢ়িয়ে লৈ লওঁগে মোবাইলটো তাৰ চাগে মোলে কিমান মনত পৰিছে কিমান ফোনত কথা পতা নাই মই কেনেকে আছো মইহে জানো ঐ ঐ ফোন দে বুলি কৈছ না ফোন দে কাৰ লগত কথা পাতি আছ তই কাৰ লগত কথা পাতি আছ তই ক'ত ফোন লৈছো মই ক'ত ফোন লৈছো এতিয়া মই মানে এনেকে হাতখন দি পিনিও বহি থাকিব নোৱাৰিম অকণো স্বাধীনতা নাইকিয়া হ'ল মোৰ এই ঘৰখনত কান্দি কাটি নেদেখাবি মোৰ আগত কান্দি কাটি নেদেখাবি গম পাইছ নে তোৰ স্বভাৱটোৰ কাৰণে মোৰ সন্দেহে হৈ যায় যোৱাবাৰ কি কৰিলি তই ভনীয়ে আছিলে কাৰণেহে নহলে যে একদম মানুহৰ আগত নাক কাণ কাটিলি হয় আই ঐ তাই গৈ লগৰ ছোৱালী ঘৰত মাহ জুৰি থাকিলেগে তোৰ স্বভাৱটো যিটোহে এইবাৰ কি ঠিক কিজান তালৈকে তই আকৌ গুচি যাও বুলিহে মোৰ সন্দেহে লাগি যায় যামেই আকৌ মই লগৰ ছোৱালী ঘৰলে মইতো বিয়া ঠিক হোৱাৰ পিছতে কৈছিলো মোৰ বিয়া হবলৈ মন নাই বুলি সেইকাৰণে গুচি গৈছিলোগে সেইটোকে কৈ থাকিব নালাগে ন সদায় সদায় ৰাতিপুৱা গধূলি ঐ এই লগৰ ছোৱালী ঘৰলে গৈছ মই বেয়া পোৱা নাই তোৰ বিয়াখনত যে পাতিছিলো তোৰ বিয়াখন ৰভাই পিনি যে তই পলাই গুচি গৈছ সেইটোহে ডাঙৰ কথা হ'ল মোক ভাল পোৱা ল'ৰালে বিয়া নিদিয়াৰ কাৰণেহে সিটো একো বেয়া লোৱা নহয় মদ ভাং নাখায় কি ঠিক মই এবাৰ যদি গুচি যাওঁগে কি কথা কবলৈ আহিছ অ লৰা ধেমালি বুলি ভাবিছ নেকি তই সৰুতে যে মেখেলা চাদৰ পিন্ধি পিনি যে তই লৰা ধেমালি কৰিছিলি তই সেইটো বুলি ভাবিছ তই অকণো কথা এটা তোৰ অকণো গাতেই নালাগে তোৰ বিয়া খেল বুলি ভাবিছ তই বিয়া খেল বুলি ভাবিছ আমি বিয়া পাতিছো গম পাইছ চবে অকল নিজৰ দমটো দেখুৱাবলৈ আহে খং দেখুৱাবলৈ আহে মোৰ কথা যদি বুজি পালেহেঁতেন মইনো কি বেয়া কামটো কৰিছো আজিকালি কোনোবাই ভাল পাই পিনি বিয়া নোহোৱাকে থকা নাই নহয় মই এনে ভুলটো কৰিলো ঐ ইমান দেৰি কৈছা নে তুমি সোনকালে ওলাই আহা গাড়ী নাপাবা নহলে হ'ল ওলাই আহিছো এয়া আপোনাক আকৌ মই ঘৰতে থৈ আহিবলৈ কৈছো একেবাৰে ঘৰত থৈ অহা হলেও হয়
মই এতিয়া যাব নোৱাৰো, বিয়া দুদিনৰ আগতহে যাম আকৌ। হল হল বলক বলক। অ মা আহিছো দেই। যা যা, তই আকৌ ইমান দিনৰ আগতে ওলাইছ, মোৰ এতিয়া কাম বনৰ দিগদাৰে হব। মই আৰু সেই বিয়া দিনাখনিহে যাম আৰু। হ'ব মই এতিয়া গৈ থাকো, আপুনি আকৌ য'ত ত'ত ঘূৰি নুফুৰিব দেই, একদম ঘৰলৈ যাবগে। হ'ব হ'ব, ক'তো নাযাওঁ। মাক আকৌ মাতিছিলো অকণমান আগবাঢ়ি আহিবলৈ আলি মুখৰ পৰা নিবলৈ, সেয়া নাহিলেই নহয়। এতিয়া পালিয়ে টোপোলাই এইসোপাই পামগৈ আৰু গৈ পেলাই। মা চাগে ভয়তে অহা নাই। আমাৰ বাজনী যিহে ক'বলৈ আকৌ পলাই যায় বুলি, সেইটো গম পাইছোঁ বাৰু, ভয়তে অহা নাই মা। মোৰ আকৌ মালেহে বেয়া লাগে পাই। দেখিলি খুৰীয়ে তাই কিখন কথা কৈছে, দেখিলি কি কথা কৈছে তাই? দেখিলো সেইকাৰণে কৈছিলো আকৌ তহঁতক ইমান ধুমধামকে বোলো বিয়াখন পাতিব নালাগে। সেই যোৱাবাৰ এতিয়া ইমান ডাঙৰকে পেণ্ডেল চেণ্ডেল দিয়াৰ পিছত সেই তাই পলাই দিলে, সেই ভনীয়েকক দি দিবলগীয়া হ'ল। এতিয়া চাচোন চা, সেই ল'ৰাটো অকণমান বুজা শক্তি আছিলে বুলিহে এতিয়া তাই সলনি ভনীয়েককে ৰাখিলে। এতিয়ানো আকৌ বা এনেকে ইমান ধুমধামকে পাতিব লাগেনে? সেই পিছত লাহে ধীৰে ৰিচিপশ্যনটো দি দিয়া হেঁতেনো হয়। আমাৰ আকৌ খুৰীজনী কম নহয়, সেয়া আহিলে দুইজনীটা মোৰ কথা পাতিব কিবা এটা ক'বহে লাগে। হ'ব দে তাই ভাল পোৱা ল'ৰাটোলৈকে দি দে বুলি ক'লেও হয়। ইমান বেয়া লাগে মোৰ মনটো, উঠাইহে দিয়ে না। সেই তহঁতক বাৰংবাৰ কলো, ইমান কলো তহঁতি নুশুনিলি। সেই ভকত দুজনমান গোটাই পিনি বোলো তাইক দি দে, তহঁতি আকৌ নুশুনিলি। এতিয়া ইমান ডাঙৰকে বিয়াখন পাতিবলৈ লৈছ। সেই এইবাৰো যদি তাই তেনেকুৱা এটা কৰিবলৈ হয় তেতিয়াবা কিমান লাজ পাবি বাৰু। আৰু তহঁতিয়ে নহয় খুৰাক খুৰীয়েক হিচাপে আমি কিমান লাজ পাওঁ। হয়, আমাৰ ছোৱালীকেইজনী এতিয়া ভালেই হওক বা বেয়াই হওক, এতিয়া যেনেকে চাই দিলো তেনেকেই গ'ল। এই তহঁতকেইজনী ভালেও, তহঁতকেইজনী কথা নকয়, আমাৰ সৰুজনীও ভাল নহয়। এতিয়া ঘৰখনৰ কথা চিন্তা কৰি দেখিছ নাই বাৰু, তাইয়ে বিয়াত বহিলে। সৰুজনীকেইটা মই চাই মেলি দিলো কাৰণেহে তাই এতিয়া ইমান ভাল হ'ল। তই আকৌ ডাঙৰজনীৰ দিনত আকৌ আমাৰ ঘৰলৈ নপঠিয়াই নহয়। আমাৰ ছোৱালীকেইজনী লেটাকে থাকে বুলি নিদিয়ে আহিবলৈ, সেইটো কাৰণে তেনেকুৱা হ'ল আকৌ। এতিয়া তাইক মই এতিয়া চাই মেলি দিলো, দেখিছ না তাই যিটোকে কয় সেইটোকে শুনে। তইও অলপ আছিলি নি? তইও কম নহয়। ইমান ভাল কথা এটা ক'লে আকৌ বুজি নাপাও নহয়। ইমান ক'লো তাইক, ইমান ক'লো বোলো ইমান মূৰত উঠাই নলবি নুশুনে তাই, নুশুনে। একদম প্ৰথম ছোৱালী বুলি একদম মৰম কৰোতে সেয়া দিলে নহয়। আইও তেনেকে নকবিচোন তই, মইহে জানিছো কিমান যে চিন্তা। মোৰ বুকুখন একদম দিনে নিশাই অকল কঁপিয়ে থাকে। হ'ব দে, মোৰ বাৰু তাইক ভালকে বুজাম। হেৰি নহয়, কেলে আজি হৰুৱাই অহা কথা আছিলে নহয়, আহিব নে কি? আহিব। তাই বিয়ালৈকে থাকিব ন? সঁচাকে দেই, চাওঁতে একদম বিয়া পালেহিয়ে নহয় বাৰু। আমাৰ কেইজনীও আহিব বাৰু, খালি ইমান আগতীয়াকে আহিব নোৱাৰে। জানই নহয় ল'ৰাই ছোৱালীয়ে স্কুলে কিমান দিগদাৰ হয়। সিহঁতি সেই বিয়া দুদিনৰ আগতহে আহিব চাগে। কিমাননো কান্দিম আৰু অকলে কোনেও বুজি নাপায় মোৰ মনৰ কথা। আজি আকৌ ভণ্টি অহা কথা আছে নহয়, সেইজনী আছে মোক কথা শুনাবলৈ। সৰুৱাই বাৰু আজি আহিব, গম পাইছো নাই। সৰুৱাই আকৌ শাহুৱেকজনী অসুখীয়া নহয়, তাই এতিয়া বিয়ালৈকে থাকিব পাৰে নে নোৱাৰে তাকেহে চিন্তা হৈছে আকৌ। সেয়াহে চাই ল'বি, গম পাৱ নে? তেনেকে তাইকো পটককে ৰাখি নথবি। গোটেইবোৰ কিজানি বুজালে মেলিলে তাই আকৌ বুজি পায়েই বা ঘৰলৈ উলিয়াই দিয়াৰ পিছত এনেকে আকৌ ৰাখি থব নোৱাৰো নহয়, তাতে শাহুৱেকো অসুখীয়া। সেইকাৰণে যদি এই বুজি পাই তাইক পঠিয়াই দিবি, আকৌ লাগে বিয়া দুদিনৰ আগতেই আহিব। শাহুৱেকৰ যদি গা চাবোৰ ভাল হৈ থাকিলেহেঁতেন তাই এতিয়া আঠমঙলা খাই গলেও মই বেয়া নাপাওঁ। এতিয়া আকৌ গা বেয়া যেতিয়া আকৌ তেনেকে ৰাখি থব নোৱাৰো নহয়, আকৌ লাগে বিয়া দুদিনৰ আগতে আহিব। এতিয়া ল'ৰা নাইকিয়া ঘৰত এতিয়া সিহঁতিকেইজনী আহি থাকিলেহে ঘৰখন অকণমান ফূৰ্তি হৈ থাকে। বেয়া নাপাওঁ, সিহঁতি থাকিলে ভালেই পাওঁ। হ'লেও আকৌ সিহঁতৰ ঘৰখনলৈও চাব লাগিব নহয়। সেয়াহে দেই, মাইকী মানুহৰ কোনোদিন চিন্তা নুগুচে আৰু ন? সঁচাকে দেই। সেয়া হৰুৱাই পালেহিয়ে হ'বলা পাই, তাইৰ কথা পাতি থাকোতে ওলালেহিয়ে। শুন, তই আকৌ এইবোৰ কথা কৈ নাথাকিবি, হুলস্থুল হোৱা কথাবোৰ তাইৰ কথা। তাই আকৌ মনটোতে এনেই বেয়া পাব, গম পাৱ নে? সেইবোৰ নুলিয়াবি সেইকাৰণে। নাই নকওঁ, বল হৰুৱাই আহ। এখন লৈ যাওক খুৰী। হ'ব, তোকো আমি ভালৰ কাৰণেহে বুজাইছো। যেতিয়া তোৰ ভাল পোৱাটোৱে বেলেগ এজনী নি কষ্ট দিব নহয়, তেতিয়াহে বুজি পাবি। তইও সিঘৰৰ পৰা দেখিবিগে নহয় তাইক কিমান সুখত ৰাখিছে। এতিয়া একো বুজি নাপাওঁ, সেই খুৰীয়েহঁতে তেতিয়া কেলে কৈছিলে তেতিয়াহে গম পাবি তই। অকণমান কথাবোৰ বুজ দে কিটা দে। হয় পাই, সেই আমি আকৌ মায়ে মই কিবা সেই বিয়া কথা এটা আলোচনা কৰি আছিলো। তই ফোন কৰিছিলি যদিও আগবাঢ়ি যাবলৈ নহ'লেই পাই। আইও মোৰতো ইমান টিংটিঙাইছে। ঘৰতে চাহ খাবি, তই আহিবি বুলি আমি ৰখি আছো একেলগতে চাহ খাবি। নিজৰ গাড়ীত গৈ থকা যে একদম লাইন গাড়ীত আহিলো মানে মানুহবোৰ চিঞৰ বাখৰ, মোৰতো একদম সেইকাৰণেই বিষাই গৈছে পাই। বৰ অশান্তি পাওঁ আজিকালি। হ'ব আমি দুইজনীয়ে মালিচ কৰি ভণ্টি পালিহি, এই চোতালতে পৰি দে, মায়ে আৰু খুৰীয়ে মালিচ কৰি দিব। গছকি মালিচ কৰাত মা বৰ ভাল। বা এইখিনিতে আছিলি মানে, মই আকৌ দেখাই নাছিলো পাই। এইজনী কান্দি দেখুৱাইছে চা। এই হেৰি আকৌ এই ঘৰখন যে এৰি থৈ যাব সেইকাৰণে দুখ লাগিছে তাই, সেইটো কাৰণে কান্দি আছে। এই বাইক চাইক ধেৰ আছে যে, কোনোবা আলহী চালহী আছে নি বাৰু আমাৰ ঘৰত?
এই বিয়া খবৰ খাতি ল'বলৈ আহিছে আকৌ সেই কোনোবাই কাঁহৰ কাঁহী বাতি শৰাই চৰাইবোৰ দিছেহি যে আগতীয়াকৈ দি মেলি থৈ গৈছে আকৌ সেইটো কথা। অ' মাজনী তয়ো চাহ অকণ খাই ল'বি। হ'ব গৈ আছো বনোৱাগে যোৱা।